নমস্কাৰ সকলোকে পুনৰবাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিশেষ স্বাগতম জনাইছোঁ। গতিকে ইতিমধ্যে এনেই পথাৰত আছোঁ, আপোনালোকে ভাবিলে এটা ইনফৰমেশ্যন প্ৰদান কৰি দিওঁ। কাৰণ ইতিমধ্যে আপোনালোকে জ্ঞাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সকলোখিনি আপডেট আমি এই চেনেলটিৰ মাধ্যমেৰে প্ৰভাইড কৰি পঠাই থাকোঁ আমাৰ নিজৰ পাৰ্চনেলি। গতিকে কথা হ'ল যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় 2024 বৰ্ষৰ যিখিনি কেণ্ডিডেটে আপুনি নামভৰ্তি কৰিছে জুলাই ছেশ্যনত 2024 বৰ্ষৰ, ইতিমধ্যে আপোনালোকে নিশ্চয় ইনৰলমেণ্ট নম্বৰ বা সকলোখিনি ডিটেইলছ আপোনালোকে লাভ কৰিছে। এডমিশ্যন কৰোঁতে বা এপ্লাই কৰাৰ সময়ত আপুনি নিশ্চয় পে'মেণ্ট কৰাৰ লগে লগে ইনৰলমেণ্ট নম্বৰ ডিটেইলছ আপুনি লাভ কৰিছে। গতিকে এইখিনি এটা কথা জনাই থ'ব বিচাৰিছোঁ সকলোকে যে, কাৰণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখিব, যদি আপুনি 2024 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি কৰিছে, আপুনি ইতিমধ্যে এডমিশ্যন কৰিছে, এডমিশ্যন কৰোঁতে পে'মেণ্ট কৰিছে, ফিজ পে'মেণ্ট কৰাৰ লগে লগে আপুনি নিশ্চয় মানি ৰিচিপ্ট ডাউনলোড কৰিছে, ফৰ্মখন ডাউনলোড কৰিছে। গতিকে মানি ৰিচিপ্ট ফৰ্মখনৰ লগতে যাৱতীয় কেইটামান আইডেণ্টি প্ৰুফ বা ডকুমেণ্ট হিচাপে লৈ লাগিবও পাৰে যেতিয়া আপুনি ষ্টাডি চেণ্টাৰত যাব, যাই আপোনালোকে সেইখিনি জমা দিব। জমা দিয়াৰ পাছত আপুনি অনতিপলমে SLM-খিনি যি বুকছখিনি জনাকৈ কেতিয়াও নাপাহৰিব, অৰ্থাৎ কিতাপখিনি লৈ আনিব। কিতাপখিনি আনিলে কি হ'ব, পঢ়া শুনা নিজে কৰিব পাৰিব, তেতিয়া কোনো প্ৰব্লেম নহয়। কাৰণ যদি আপোনালোকে এডমিশ্যন কৰি থৈ দিয়ে, আপোনাৰ কিন্তু পিছত প্ৰব্লেম হ'ব, পৰীক্ষা বেক লাগিব। কাৰণ বহুতো কাৰণে নপঢ়াৰ বাবে বহুতো বেক লাগে। গতিকে আপুনি উদ্দেশ্য এতিয়া এডমিশ্যন কৰিছে, তেতিয়া ভালকৈ পঢ়া শুনা কৰিব লাগিব। গতিকে আপোনালোকে অনতিপলমে কি কৰিব লাগিব, এতিয়া যিখন ফৰ্ম লাভ কৰিলে, মনি ৰিচিপ্ট লাভ কৰিলে, সুন্দৰকৈ ষ্টাডি চেণ্টাৰত যাব, যাই কিনি আপোনালোকে জমা দিব। জমা দিয়াৰ লগে লগে সম্ভৱতঃ যদি SLM-খিনি আপোনালোকৰ ষ্টাডি চেণ্টাৰত আছে, আপোনালোকে সুন্দৰকৈ নিৰ্দিষ্ট সময়ত কি পাব, SLM বা কিতাপখিনি লাভ কৰিব। কিতাপখিনি পঢ়া শুনা কৰি থাকিব, কাৰণ আপোনালোকৰ পৰীক্ষা 2024 জুলাই ছেশ্যনত যিখিনি কেন্দ্ৰে নামভৰ্তি কৰিছে, আপোনালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ মাহত পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষা অনুষ্ঠিত হ'ব। সেইবাবে আপুনি পঢ়ি থাকিব লাগিব, পঢ়িলে আপোনালোকে ভাল ৰিজাল্ট লাভ কৰিব। গতিকে মষ্ট ইম্পৰ্টেণ্ট, কাৰণ কিতাপৰ সংখ্যা বেছি, গতিকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। NEP হৈছে নিউ ক'ৰ্ছ। গতিকে আমি যিমানটো পাৰোঁ সিমানটো ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। গতিকে অনুৰোধ কৰিছোঁ আপুনি ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব। 2024 বৰ্ষৰ জুলাই ছেশ্যনত যিখিনি কেণ্ডিডেট নামভৰ্তি কৰিছিল, সেইসকলে কি কৰিব লাগিব, সুন্দৰকৈ আপুনি মানি ৰিচিপ্টখন বা ফৰ্মখনৰ সৈতে আপুনি ষ্টাডি চেণ্টাৰত যাব লাগিব, যাই জমা দিব লাগিব। জমা দিয়াৰ লগে লগে ষ্টাডি চেণ্টাৰৰ ফালৰ পৰা আপোনাক কি দিব, SLM-খিনি দি দিব, বুকছখিনি দিব, কিতাপখিনি দি দিব। সেইখিনি কিতাপ পঢ়ি আপুনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত আপোনাৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে 2025 বৰ্ষত। গতিকে এইটো ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। আৰু এইখিনিতে জনাই থ'ব বিচাৰিছোঁ, কিছু ষ্টাডি চেণ্টাৰত কিতাপটো অকণ দেৰি হ'ব পাৰে, কাৰণ সকলো ষ্টাডি চেণ্টাৰ কিতাপটো অকণ লেট হ'ব পাৰে। কিতাপটো অহা যথেষ্টখিনি লেট হয়, কাৰণ এইটো ইনফৰমেশ্যন শ্বেয়াৰ কৰিব। কাৰণ আপোনাৰ উদ্দেশ্য ষ্টাডি চেণ্টাৰত যোগাযোগ কৰিব। ষ্টাডি চেণ্টাৰত যোগাযোগ কৰাৰ লগে লগে আপোনালোকে সুন্দৰকৈ নিৰ্দিষ্ট সময়ত বুকছখিনি লাভ কৰিব। গতিকে মষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। আপুনি এনে নহয় যে ষ্টাডি চেণ্টাৰত আপোনালোকে কণ্টেক্ট কৰিলে কিতাপ নাপাবও পাৰে, অকণমান দেৰি হ'ব। গতিকে ৰেগুলাৰ দৈনিক যোগাযোগ কৰি থাকিব। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।